মৰ্ণিং ফ্ৰম গুৱাহাটী আৰু মই আছোঁ এতিয়া মা কামাখ্যা মন্দিৰৰ গেটৰ সন্মুখত। এয়া হ'ল মা কামাখ্যা মন্দিৰৰ গেট। তো আজি মা কামাখ্যা মন্দিৰ দৰ্শন কৰিম। তো চাই থাকক ভিডিঅ'খন, পূৰা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'খন। আজি ডিব্ৰুগড়ৰ পৰা ৰাতিপুৱা পাইছোঁ গুৱাহাটীত প্লেটফৰ্মলৈ। এতিয়া টাইম হৈ গ'ল 10টা আৰু আমি আহিছোঁ মা কামাখ্যা মন্দিৰ চাবলৈ। এতিয়া এফালে খোজকাঢ়িব লাগিব, মোটামুটি 3 কিলোমিটাৰমান ভিতৰত ওপৰত উঠিব লাগিব। যোৱা 25 তাৰিখ মাৰ পূজা গ'ল, মানে আমাৰ অম্বুবাচী মেলা, ভাৰতত বিখ্যাত মেলা অম্বুবাচী মেলা। তো আমাৰ হিচাপ কৰাটো অলপ খেলি মেলি হ'ল। যোৱা 25 তাৰিখে পূজাটো হৈ গ'ল আৰু আজি 27 তাৰিখ, তো 2 দিনৰ ডিফাৰেঞ্চ। তো সেইকাৰণে মানুহ চানুহ নাই আৰু পূজাত বহুত মানে লাখ লাখ মানুহ হয়। তো চাওঁ আজি আমি দৰ্শনটো কৰি লওঁ, তথাপিও আহিছোঁ যদি। তলৰ পৰা একদম ওপৰলৈ 4 কিলোমিটাৰ হয় আৰু আমি মাত্ৰ 1 কিলোমিটাৰমান আহিলোঁ আৰু আকৌ 3 কিলোমিটাৰমান যাব লাগিব। 1 কিলোমিটাৰ অহাৰ পিছত দোকান এটা পালোঁ, 7 আপ লৈ ল'লোঁ খোৱাৰ কাৰণে। মানে পূৰা এনাৰ্জি চেছে আৰু কি ক'ম, মানে যিমান ওপৰত যাব সিমানেই ওখ, লাহে 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 একদম ওপৰত যাব লাগিব। তো মই আহি পাই গ'লোঁ মোটামুটি 2.5 কিলোমিটাৰমান আৰু 1.5 কিলোমিটাৰমান আছে। তো চাওক কিমান দূৰ ওখত উঠি আহিছোঁ আৰু ওপৰত যাব লাগিব ইফালে। তো ফাইনেল ডেষ্টিনেশ্যন পাই গ'লোঁ। এয়া হ'ল মা কামাখ্যা মন্দিৰ। আজিও পূৰা ভিৰ। তো মন্দিৰৰ ভিতৰত সোমাই লাইনত থিয় দিলোঁ। লাইনটো বহুত দীঘলীয়া লাইন, তথাপিও উপায় নাই। আহিছোঁ যদি মাক দৰ্শন কৰিয়ে যাম। তেতিয়া পূৰা লাইনত থাকিব লাগিব চাগে 2-3 ঘণ্টামান। পাই যাম আৰু অলপ পিছত মেইন গেট, আৰু 1 ঘণ্টামান লাগিব লাইনতে, তাৰপিছত মন্দিৰৰ ভিতৰলৈ পাম। তো মাক দৰ্শন কৰা হৈ গ'ল। তো আমি যিটো লাইনত থিয় দিছিলোঁ সেই লাইনটো দিয়ে মানে ভিতৰত গ'লোঁ, কিন্তু ভিতৰত যোৱাৰ পিছত একদম মাক ওচৰৰ পৰা চাব নোৱাৰিলোঁ, কাৰণ আৰু এটা লাইন আছে, সেইটো টকা দি টিকেট কাটিব লাগে, কিন্তু এই টিকেট এতিয়া নাই, টিকেট চেছ। তো সেইকাৰণে সেইটো লাইনতে থিয় দি চালোঁ আৰু এতিয়া। এইটো অলপ বেয়া লাগিল, কাৰণ আগত আমি গমেই পোৱা নাই যে একদম ওচৰৰ পৰা চাব নোৱাৰিম। ভিতৰত যোৱাৰ পিছতে গম পালোঁ যে এইটো অলপ দূৰৰ পৰা চাব লাগে। এতিয়া অলপ ওলাই কেনে সেইটো লাইনৰ ফালে গ'লোঁ, টিকেট চেছ আজিৰ কাৰণে। তো ইয়াতে চাকি বাতি দি দিলোঁ। এতিয়া নাৰিকলটো ইয়াতেই হেৰি কৰিম। তো মাৰ দৰ্শন হৈ গ'ল। তো অলপ বেয়া লাগিলে, কাৰণ মাক একদম ওচৰৰ পৰা চাব নোৱাৰিলোঁ, তথাপিও বহুত ভাল লাগিছে। তো ফাইনেলি মাৰ দৰ্শন হৈ গ'ল। তো এতিয়া মন্দিৰৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু খোজকাঢ়ি গৈ আছোঁ তললৈ। আৰু আজি ইয়াৰ পৰা ঘৰত গৈ খোৱা কৰি অলপ ৰেষ্ট অলপমান ৰৈ পাৰিলে আজি দিনৰ গাড়ীতে গুচি যাম, আবেলি গাড়ী, আৰু নহ'লে ৰাতি ট্ৰেইনেৰে যাব লাগিব। তো চাই থাকক অলপ পিছতে
ভিডিঅ'খন চেছ কৰি দিওঁ।